ভেৰগাঁৱৰ কাকাৰামাৰীত নাট মহোৎসৱ। ভেৰগাঁৱৰ কাকামাৰীস্থিত তক্ষশিলা বিশ্ববিদ্যালয়ৰ নাট বিভাগৰ উদ্যোগত বিশ্ববিদ্যালয় চৌহদত আয়োজন কৰা হৈছে দ্বিতীয় নাট্য মহোৎসৱ। ২৪ আৰু ২৫ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে পূৰ্ণাংগ নাট মহোৎসৱৰ। এই নাট মহোৎসৱত নাটাচাৰ্য ডক্টৰ পখিলা কলিতাৰ বান্দৰ নাচ আৰু উদীয়মান নাট্যকাৰ হেমন্ত দত্ত বৰুৱাৰ ৰাৱণৰ চিতাৰ জুই নাট দুখন মঞ্চস্থ হ'ব। শনিবাৰে আখৰা পৰ্বত উপস্থিত থাকি প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰীয়ে নাট্যশিল্পী কলা কৌশলীসকলক উৎসাহিত কৰে। আখৰা গৃহত ডক্টৰ মিণ্টু ডেকাৰ এখন নাট্য গ্ৰন্থও আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্ৰাক্তন বিধায়িকাগৰাকীয়ে। দুদিনীয়াকৈ আয়োজন কৰা নাট মহোৎসৱত নাট উপভোগৰ বাবে সদাশয় ৰাইজক আহ্বান জনাইছে উদ্যোক্তাসকলে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, অৰুণোদয় অসম। তক্ষশিলা বিশ্ববিদ্যালয় শ্ৰেণীৰ সৌজন্যত যিটো আয়োজন কৰা হৈছে নাটকৰ, এই সম্পৰ্কত আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা আৰু ৰাইজৰ সহযোগ কি আশা কৰে? আমাৰ আচলতে তক্ষশিলা বিশ্ববিদ্যালয় অসম চেউনী কাকৰামাৰী ইয়াৰ যোগেদি আমি দ্বিতীয় বৰ্ষৰ কাৰণে পূৰ্ণাংগ নাট্য মহোৎসৱ পাতিবলৈ গৈছোঁ। দ্বিতীয় বৰ্ষ এয়া। আগৰ বৰ্ষটোত আমাৰ দুখন নাটক হৈ গৈছে, এইবাৰো দুখন নাটক লোৱা হৈছে। নাটক দুখনৰ এখন হেমন্ত দত্ত বৰুৱাৰ উদীয়মান লেখক, তেওঁৰ মানে ৰাৱণৰ চিতাজুই, আৰু এখন মোৰ নাটক এখন লোৱা হৈছে। গতিকে এই দুখন নাটক আমি কৰিছোঁ। খুব বেছি দিন পোৱা নাই আমি আচলতে আখৰা কৰিবলৈ, কিন্তু শিল্পীখিনিক মানে ইমান ভাল লাগিছে মোৰ কাকৰামাৰী চেউনীৰ শিল্পীখিনিয়ে। তেওঁলোকে সাহস কৰিছে যে মই কৈছোঁ তোমালোকে নাটক কৰিব পাৰিবা জানো, হ'ব জানো নাটকখন ইমান কম দিনৰ ভিতৰতে? তেওঁলোকে কৈছে নহয় বাইদেউ, আমি কৰিমেই। গতিকে ময়ো আহিছোঁ, আহি পেলাই আমি নাটকখন কৰি আছোঁ। এতিয়া আমি বিচাৰিছোঁ ৰজাঘৰ প্ৰজাঘৰ আমাৰ যিখিনি মানুহ আছে সেইখিনি মানে আমাৰ নেশ্যনেল পাৰফৰ্মিং আৰ্ট এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ সহযোগত আৰু কাকৰামাৰী চেউনীৰ ৰাইজৰ মানে প্ৰচেষ্টাত আমি যিখন ভূটান পাহাৰৰ পাদদেশত এই কাকৰামাৰী চেউনীত ওদালগুৰি জিলাৰ ইয়াত যিখন আমি তক্ষশিলা বিশ্ববিদ্যালয় ৩২টা বিভাগেৰে আমি গঠন কৰিবলৈ গৈছোঁ, এই গঠন কৰিবলৈ যোৱা বিশ্ববিদ্যালয়ত আমাৰ নাট বিভাগকে ধৰি আমাৰ 4টা সাংস্কৃতিক বিভাগ আছে আৰু বাকীখিনি আমাৰ চব মানে একাডেমিক কোৰ্চ থাকিব। গতিকে এই নাট বিভাগৰ আমাৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ জৰিয়তে আমি আচলতে তক্ষশিলা বিশ্ববিদ্যালয়ক প্ৰচাৰৰো ব্যৱস্থা কৰিব খুজিছোঁ। আৰু তাত মই কাকৰামাৰীৰ গোটেই অঞ্চলখিনিৰেই মানে ওদালগুৰি জিলাৰ আটাইখিনি মানুহৰে সহায় সহযোগিতা বিচাৰিছোঁ। বিধায়ক মহোদয়ে ইতিমধ্যে আমাক কিবা এটা সামান্য পুঁজি এটা আগবঢ়াইছে। তাৰে জৰিয়তে আমাৰ নাটকখিনিত আচলতে কি খুব ভাল মানে হেৰি যাব, যিটো আমাৰ উদ্দেশ্য তাতে যাব। আমাৰ খুব ভাল ভাল আমাৰ হেৰি লৈছোঁ। মানে কি হয়, মানুহ সমাজ ব্যৱস্থাত যিবিলাক মানে ধ্বংসপ্ৰাপ্ত হৈ গৈছে, প্ৰতিশোধৰ তাৰণাত বা সামান্য প্ৰতিশোধৰ তাৰণাত ৰাইজখন হাবুডুবু খাই আছে, এই তাৰ পৰা আমি কেনেকৈ উদ্ধাৰ কৰিব পাৰি, সেই উদ্ধাৰৰ প্ৰচেষ্টাটো দুখন নাটকতে আছে। বাৰ্তাটো এনেকুৱা ধৰণৰ সুন্দৰ বাৰ্তা আছে। গতিকে সেই বাৰ্তাৰ জৰিয়তে আমাৰ গোটেই সমাজখন শুধৰণি হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আশা কৰাৰ লগে লগে আমাৰ যদি আমাৰ এই অঞ্চলত প্ৰথমতে আমাৰ এই অঞ্চলৰ ৰাইজখনে যদি আমাক সহায় কৰে, তেতিয়াহ'লে তক্ষশিলা বিশ্ববিদ্যালয় আমি অনলাইনতো প্ৰায় ক্লাছ আৰম্ভ কৰিছোঁ। 8টামান ক্লাছ ডিপাৰ্টমেণ্ট, তাৰমানে 8টামান ডিপাৰ্টমেণ্টৰ কাম আমাৰ এপইণ্টমেণ্ট বা কি বোলে নিযুক্ত নামভৰ্তিকৰণৰ ইত্যাদি চলি আছে। গতিকে আৰু ক্লাছো হৈ আছে আমাৰ কিছুমান, আৰু এইকেইদিনটো ভাল প্ৰশিক্ষণ এটাই হৈ আছে আমাৰ। তেনেকৈ ধৰণৰ যদি গোটেইখিনি মানুহে আমাক সহযোগ কৰে, আৰু বিশেষকৈ আপোনালোকে প্ৰচাৰ মিডিয়াতে যদি আমাক সহায় কৰে, সহযোগ কৰে, আমাৰ ৰজাঘৰটো মই আগতেই কৈছোঁ, ৰজাঘৰেও যদি সহায় কৰে আমাৰ উদ্দেশ্য সফল হ'ব, আৰু আমাৰ গোটেই এই পিছপৰা অঞ্চলটো আগবাঢ়ি যোৱাত মানে অৰিহণা যোগাব বুলি তক্ষশিলা বিশ্ববিদ্যালয়ে আমি ন দি ক'ব পাৰোঁ। দ্বিতীয় নাট্য নিবেদনত কি কি উদীয়মান নাট্যকাৰ হেমন্ত দত্ত বৰুৱাৰ
ৰাৱণৰ চিতাজুই আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিপ্ৰাপ্ত যশস্বী সাহিত্যিক মই মোৰ নিজৰ কথাই কৈছোঁ ডক্টৰ পখিলা কলিতা নাট্যাচাৰ্য পখিলা কলিতা মই আৰু মোৰ নাটক থাকিব বান্দৰ নাচ গোটেই সমাজ ব্যৱস্থাখনৰ এতিয়া বৰ্তমানৰ সমাজ ব্যৱস্থাখনৰ ওপৰত আমাৰ মেছেজটো আছে গতিকে এই দুখন নাটক যাব আমাৰ ৰাৱণৰ চিতাজুই আৰু বান্দৰ নাচ নমস্কাৰ অৰুণোদয় অসমীয়া লৈ আহিছে আপোনালোকৰ মাজলৈ এক ব্যতিক্ৰমী অনুষ্ঠান যাৰ নাম পাকঘৰ অৰুণোদয় অসমে লৈ আহিছে আপোনালোকৰ মাজলৈ এক ব্যতিক্ৰমী অনুষ্ঠান পাকঘৰ এই পাকঘৰ বিশেষ অনুষ্ঠানত যদি আপুনিও অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে 9706957080 এই নম্বৰত যোগাযোগ কৰক